এখন চহৰতে এজন বহুত ধনী মানুহ আছিল আৰু তাক সেই চহৰখনত কালু ডকাইত বুলি জানিছিল আৰু সি সেই কামটো কৰিয়েই বহুত পইচা জমা কৰি ৰাখিছিল। এদিন কালুৱে বহি বহি ভাবিলে, মোৰ ওচৰত এতিয়া বহুত পইচা আছে, গতিকে মই এতিয়া বিয়া পাতিব পাৰিম। কিন্তু মোৰ লগতনো কোন ছোৱালী বিয়া হ'ব, কাৰণ এই চহৰখনত মোক সকলোৱে চিনি পায়। মই নহ'লে বেলেগ এখন চহৰলৈকে যাওঁগৈ আৰু তাতেই এটা নতুন ঘৰ বনাম আৰু তাতেই বিয়া পাতি তাতেই থাকিম। কিছুদিনৰ পাছতেই কালু এখন নতুন চহৰলৈ গ'ল আৰু তাত সি এটা ডাঙৰ ঘৰ বনালে আৰু সেই চহৰখনত কালুক কোনেও চিনি নাপায় আৰু ওচৰ চুবুৰীয়া মানুহবোৰে ভাবিছিল কালু এজন বৰ ভাল মানুহ। এদিন কালুৰ ঘৰৰ ওচৰতে থকা কাবেৰী নামৰ ছোৱালী এজনী কালুৰ ঘৰলৈ গ'ল। আৰে বাহ, ইমান ডাঙৰ ঘৰ, কোনোবা আছেনে বাৰু ইয়াত? হয়, কওকচোন, কিবা কাম আছিল নেকি? মই বাৰু চেনি অলপমান পাম নেকি? কাবেৰীক দেখি কালুৰ বৰ পচন্দ হ'ল আৰু কাবেৰীয়েও তাৰ পইচা পাতিবোৰ দেখি ক'ব নোৱাৰা হৈ গ'ল। তেনেকৈয়ে সিহঁতৰ মাজত বন্ধুত্ব হ'ল আৰু কিছুদিনৰ পাছতেই সিহঁতৰ বিয়াও হৈ গ'ল। কিন্তু কাবেৰীয়ে জনা নাছিল কালুৱে যে সেই পইচা পাতিবোৰ দুষ্ট বুদ্ধিৰে উপাৰ্জন কৰিছিল। এদিন কালুৱে তাৰ বন্ধু এজনক লগ কৰিবলৈ পুৰণা চহৰখনলৈ যাবলৈ ওলাল। কাবেৰী, মই মোৰ বন্ধু এজনক লগ কৰিবলৈ যাওঁ। তোমাক যদি পইচা পাতিৰ প্ৰয়োজন হয় তেতিয়াহ'লে তুমি আলমাৰীৰ পৰা উলিয়াই ল'বা আৰু তোমাৰ প্ৰয়োজনীয় বস্তুবোৰ কিনি ল'বা। ঠিক আছে, হ'ব। আপুনি মোৰ ইমান খেয়াল ৰাখে, মোৰ এনেকুৱা লাগে এই পৃথিৱীৰ সকলোতকৈ সুখী মহিলাজনী ময়েই। হ'ব দিয়া, ইমানকৈ গুণ গাব নালাগে। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। সেইখিনি কৈ কালু গুচি গ'ল আৰু সি যোৱাৰ কিছু সময়ৰ পাছতেই কালুৰ এজন শত্ৰু আহি ঘৰ পালেহি আৰু তাক দেখি কাবেৰীয়ে বহুত ভয় খালে। আপুনি কোন হয় বাৰু আৰু এই চুৰিখন লৈ আপুনি ভিতৰলৈ সোমাই আহিল যে কিয়? কি হ'ল নবৌ, মোৰ বিষয়ে হ'বলা আপোনাক কালুৱে কোৱা নাই? একো কথা নাই দিয়ক, ময়েই কৈ দিম, কিন্তু আপুনি মৰাৰ পাছত। তাৰ পাছত মানুহজনে চুৰিখন কাবেৰীৰ পেটত সুমুৱাই দিলে আৰু তেতিয়াই কাবেৰী মাটিত পৰি গ'ল। তাই যেনে তেনে মানুহজনক সুধিলে, আপুনি কোন হয় বাৰু আৰু আপুনি মোক কিয় মাৰিলে? মইনো আপোনাৰ কি অপকাৰ কৰিছিলোঁ? তোৰ স্বামী কালু ডকাইতে মোৰ গোটেই ঘৰখন শেষ কৰি পেলালে। সেইবাবে মই প্ৰতিশোধ ল'বলৈ তাৰ পত্নীক মাৰি মই মোৰ প্ৰতিশোধ পূৰণ কৰিলোঁ। তাৰ পাছত মানুহজন তাৰ পৰা পলাল আৰু কাবেৰী মৰাৰ পাছতেই এজনী ভয়ানক চুৰেল হৈ গ'ল। এইবোৰ আচলতে কি হৈ গ'ল বাৰু? মই একো ধৰিবই নোৱাৰিলোঁ। সেই মানুহজনে মোক কিয় মাৰি পেলালে? সৰুৰে পৰাই এই দুখীয়াৰ জীৱন কটাওঁতেই দিন গ'ল। এতিয়া মোৰ ভাল দিন আহিছিলহে, তেতিয়াই মোৰ লগত এইবোৰ ঘটনা ঘটিল। নাই, এতিয়াও এই সকলোবোৰ মোৰেই, এই ঘৰটো মোৰেই হৈ থাকিব। কিন্তু তাৰ আগতে মই কালুৰ কথাবোৰ জানিব লাগিব। তাৰ কাৰণেই আজি মই মৰিবলগীয়া হ'ল। দুদিনমানৰ পাছতে কালু ঘৰলৈ উভতি আহিল আৰু সি ঘৰলৈ উভতি আহি দেখিলে ঘৰৰ ভিতৰতে কাবেৰীৰ মৃতদেহটো পৰি আছে। আৰে, এয়া কি? মোৰ পত্নীক কোনে মাৰি থৈ গ'ল? এয়া নিশ্চয় মোৰ কোনোবা শত্ৰুৰ কাম হ'ব। মই এতিয়াই জানিব লাগিব মোৰ পত্নীক কোনে মাৰি থৈ গ'ল। চুৰেলজনীয়ে লুকাই লুকাই তাৰ কথাবোৰ শুনি আছিল আৰু কালুৱে তাৰ বন্ধুবোৰলৈ ফোন কৰি গম পালে তাৰ পত্নীক মদনে মাৰিলে। কালুৱে এবছৰমানৰ আগতে মদনৰ ঘৰত ডকাইত কৰিছিল আৰু তাৰ পৰিয়ালৰ গোটেইবোৰ মানুহকেই মাৰি পেলাইছিল। মই মদনক শুদাই নেৰো, কিন্তু মই এতিয়া কি কৰোঁ? মই ভাবিছোঁ মই আকৌ বিয়া পাতিম, কাৰণ মোৰ যদি পত্নী আৰু ল'ৰা ছোৱালীৰে ভৰা এখন সংসাৰ নাথাকে, তেতিয়াহ'লে মই ইমানবোৰ টকা পইচাৰে কি কৰিম? কালুৰ কথাবোৰ শুনি চুৰেলজনীৰ বহুত খং উঠিল। ইয়াৰ কথা শুনচোন, মই মৰা এসপ্তাহো হোৱা নাই আৰু সি আকৌ বিয়া পতাৰ কথা ভাবিলেই। নাই, মই তোক বিয়া পাতিবলৈ নিদিওঁ, কাৰণ তই আকৌ বিয়া পাতিলে এই গোটেইবোৰ সা সম্পত্তি তই বেলেগক দি দিবি। ৰহ, মই তোক এতিয়াই মোৰ ঘৰৰ পৰা উলিয়াই আছোঁ। তাৰ পাছত চুৰেলজনীয়ে যাদু কৰি কালুক সেই ঘৰটোৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়াই দিলে। কালু আকৌ সেই ঘৰটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিলে, কিন্তু চুৰেলজনীয়ে বাৰে বাৰে তাক সেই ঘৰটোৰ পৰা উলিয়াই পঠিয়াই দিয়ে। তেতিয়াই কালুৱে গম পালে নিশ্চয় সেই ঘৰটোত চুৰেল আছে আৰু সেইবোৰ চুৰেলৰে কাম। কালুৱে কথাবোৰ ভাবিয়েই আছিল, তেতিয়াই সেই চুৰেলজনী ঘৰটোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলে।
তই ঠিকেই ভাবিছ এইবোৰ চুৰেলৰে কাম, কিন্তু মই আকৌ এলা বেচা চুৰেল নহয় দেই। তই জাননে নাই মই কোন হয়? মই কাবেৰী হয়, কাবেৰী। মই তোৰ সকলোবোৰ কথা গম পালো। মই তোৰ কাৰণেই মৰিবলগীয়া হ'ল, গতিকে মই তোক শুদাই নেৰো। আৰু এই ঘৰ সা সম্পত্তি টকা পইচা সকলোবোৰ মোৰ, কেৱল মোৰ। চোৰেলজনীৰ কথাবোৰ শুনি কালু বৰ চিন্তাত পৰিল। মই এতিয়া কি কৰো বাৰু? মোৰ ওচৰত এতিয়া একোৱেই নাই। কালুৱে তাৰ পুৰণা বন্ধু হৰিক লগ কৰিবলৈ গ'ল। আৰে ভাই কালু, ইমান দিনৰ মূৰত দেখিলো তোক। মই শুনিছো তই বোলে সকলোবোৰ বেয়া কাম বাদ দি নতুন চহৰলৈ গৈ বিয়াও পাতিলি দে আকৌ নবৌক লগ কৰাই। তই মোৰ ঘৰলৈকে বল, তাতেই মই তোৰ নবৌয়েৰক চিনাকি কৰাই দিম। বল বল যাওঁ। কালুৱে হৰিক তাৰ ঘৰলৈ বুলি লৈ গ'ল আৰু ঘৰৰ বাহিৰতে ৰৈ কালুৱে হৰিক ক'লে, ঐ তই ভিতৰলৈকে যা, নবৌ ভিতৰতেই আছে। নবৌয়ে মোক খং কৰি ঘৰৰ পৰা উলিয়াই দিলে। তই বুজাবিচোন, তই বুজালে কিজানি বুজেই। হ'ব বাৰু দে, মই ভিতৰলৈ যাওঁ, তই ইয়াতেই ৰৈ থাক, মই বাৰু নবৌক বুজাম। হৰিয়ে দুৱাৰ খুলি ভিতৰলৈ সোমাই গ'ল আৰু চোৰেলজনী আৰামত চোফাত বহি আছিল। নবৌ, অ নবৌ ক'ত আছে বাৰু? ৰাতিটো চাগে আপুনি শুবই নোৱাৰিলে ন? কাৰণ কালু ভাই বাহিৰত আছে যে। খংবোৰ থওক আৰু বৌলক, তেওঁ বাহিৰতেই ৰৈ আছে। হৰিয়ে কথা কৈ কৈ আগবাঢ়ি গ'ল আৰু তেতিয়াই সি দেখিলে চোফাটোত এজনী চোৰেল বহি আছে আৰু চোৰেলজনীয়ে তাক দেখি তাৰ ফালে খঙেৰে চাইছে। ঐ তোৰ ইমান সাহস, মোক নুসুধাকৈ তই ঘৰৰ ভিতৰলৈ সোমাই আহিছ? তই নাজান নেকি মই কোন হয়? তই যদি কালুৰ বন্ধু তেতিয়াহ'লে কালুৰ দৰেই মই তোক বাহিৰলৈ উলিয়াই পঠিয়াব লাগিব। চোৰেলজনীয়ে তাইৰ যাদুৰ শক্তিৰে হৰিকো ঘৰটোৰ পৰা উলিয়াই পঠিয়াই দিলে আৰু তেতিয়াই কালু হৰিৰ ওচৰলৈ আহিলে আৰু তাক সুধিলে, হৰি কচোন ক, নবৌয়েৰক লগ পাই তোৰ কেনেকুৱা লাগিল? ঐ তই মোক কিয় কোৱা নাছিলি ভিতৰত চোৰেল আছে বুলি? আজি মই ভাল বাচি আহিলো। কালুৱে হৰিক সকলোবোৰ কথা ক'লে, কাবেৰী কেনেকৈ চোৰেল হৈ গ'ল আৰু তাই যে এতিয়া কালুকে ভিতৰলৈ সোমাবলৈকে নিদিয়ে আৰু তাই যে গোটেইবোৰ টকা পইচা ৰাখি থৈ দিছে। এই সকলোবোৰ তোৰ কৰ্মৰ ফল। তোৰ ঘৰৰ ভিতৰত যদি কোনোবা মানুহ থাকিলেহেঁতেন তেতিয়াহ'লে মই তোক নিশ্চয় বচালোহেঁতেন, কিন্তু এই চোৰেলজনীৰ পৰা মই এতিয়া তোক কেনেকৈ বচাওঁ বাৰু? হৰি তই যদি মোক সহায় কৰ তেতিয়াহ'লে মোৰ আধা পইচা মই তোক দি দিম আৰু মোৰ ঘৰটোতো তোক থাকিবলৈ দিম। তই সঁচাকৈয়ে কৈছনে? ঠিক আছে বাৰু, মই তোক সহায় কৰিম, কিন্তু মই যদি গম পাওঁ মোৰ বিপদ হ'ব পাৰে তেতিয়াহ'লে কিন্তু মই ঠিক আছে হ'ব বাৰু, তই এতিয়া মোৰ লগত ব'ল। তাৰ পাছত হৰি আৰু কালুৱে চোৰেলজনীক সেই ঘৰটোৰ পৰা খেদিবলৈ প্লেন বনালে আৰু হৰি এজন ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু সেই ত্ৰান্তিকজনক সেই ঘৰটোলৈ লৈ আহিলে গৈ আৰু ত্ৰান্তিকজন সেই ঘৰটোৰ এচুকতে বহি মোবাইলত গেম খেলিবলৈ ধৰিলে। মানুহবোৰে ভাবে সঁচাকৈয়ে ভূত আৰু চোৰেল আছে, কিন্তু তেনেকুৱা একো নহয়। মই এতিয়া বাহিৰলৈ গৈ সিহঁতক কমগৈ মই চোৰেলজনীক ঘৰটোৰ পৰা খেদি পঠিয়ালো আৰু ইয়াৰ বাবদ সিহঁতৰ পৰা মই বহুত পইচা ল'ম। ত্ৰান্তিকজনে গেম খেলি থাকোঁতেই চোৰেলজনীয়ে তাইৰ যাদুৰ শক্তিৰে ত্ৰান্তিকজনৰ হাতৰ পৰা মোবাইলটো লৈ আহিলে। তই কি ভাবিছিলি সিহঁতে মিছাতে ভয় খাই আছে? আৰু তই কি কৈছিলি ভূত আৰু চোৰেল নাই? তেতিয়াহ'লে তোৰ সন্মুখত কোন ৰৈ আছে? তোক মই এতিয়াই এই বটলটোৰ ভিতৰত বন্দী কৰি থ'ম। মোক তই একো নকৰিবি, মোক নামাৰিবি, মোৰ ভুল হৈ গ'ল, তই যি কৱ মই তাকেই কৰিম। ঠিক আছে হ'ব বাৰু, মই তোক একো নকৰোঁ। তই এই বটলটো মোক দি থৈ যা আৰু তই বাহিৰলৈ গৈ কগৈ এই বটলটোত তই মোক বন্দী কৰি থৈছ। ত্ৰান্তিকজনে তেনেকৈয়ে কৰিলে। মই সেই চোৰেলজনীক বটলটোৰ ভিতৰতে বন্দী কৰি থৈ আহিছো। বটলটোৰ ভিতৰতেই আছে, তহঁত ভিতৰলৈকে যা। কিন্তু আপোনাৰ পইচা? পইচা মই পিছত নিম, এতিয়া মোৰ এফালে যাব লগা আছে। তাৰ পাছত কালু আৰু হৰি ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল আৰু তাতে থৈ দিয়া বটলটো উঠাই চালে। হৰি বটলটোৰ ভিতৰত দেখোন চোৰেলজনী নাই, কাৰণ চোৰেলজনী আমাৰ সন্মুখতে বহি আছে। পলা ইয়াৰ পৰা, সোনকালে পলা। চোৰেলজনীক দেখি হৰি তাৰ পৰা পলালে। কালু পলাবলৈ লওঁতেই চোৰেলজনীয়ে যাদু কৰি তাক বটলটোৰ ভিতৰত সুমুৱাই থৈ দিলে। কেনে মজা, এতিয়া তোৰ কেনেকুৱা লাগিছে? আজিহে মোৰ প্ৰতিশোধ পূৰণ হৈছে। মই এতিয়া তোক এই ঘৰখনতেই সজাই থৈ দিম আৰু মই তোক সদায়েই চাই থাকিম। চোৰেলজনীয়ে কালুক বটলটোৰ ভিতৰত সুমুৱাই বটলটো এখন টেবুলৰ ওপৰত সজাই থৈ দিলে আৰু তাই সেই ঘৰখনতেই আৰামত থাকিবলৈ ল'লে।